তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ কাউৰবাহাত 4 সন্তানৰ মাতৃ নিৰুদ্দেশ। তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত নিজ কাউৰবাহাৰ নিবাসী মহম্মদ আলীৰ পত্নী যোৱা 13 জুনত নিজ কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা নিৰুদ্দেশ হয়। চিকিৎসাৰ অচিলালৈ হস্পিটেলৰ পৰা পলায়ন কৰা সন্দেহ কৰিছে স্বামী আৰু পৰিয়ালবৰ্গই। উল্লেখ্য যে যোৱাৰ পূৰ্বে লগত 50,000 টকা আৰু নিজৰ নথি পত্ৰ লৈ যোৱা বুলি উল্লেখ কৰিছে নিজ স্বামীয়ে। এই সন্দৰ্ভত আজি কাউৰবাহা আৰক্ষী চকীত পত্নী নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছে স্বামী মহম্মদ আলীয়ে। পুনৰ উভতি আহিবলৈ আহ্বান সন্তান আৰু স্বামীৰ। নিজ কাউৰবাহা দদিৰাপাৰ মই মহম্মদ আলী, মোৰ দেউতাৰ নাম মুজিবৰ আলী। মোৰ মিছেছ কালি বৰগলি মেডিকেল গৈছিল, ঠিক 12টামান বজাত গৈছিল, ইয়াৰ পৰা ঘৰৰ পৰা ওলাই গৈছিল। যাৰ পিছত মই মেডিকেলত যাই পালোঁ 12:30-1টামান বজাত মই মেডিকেল যাই পাইছোঁ। যাই পেলাই মই সুধিলোঁ যে ছাৰে কি দিছিলে সিফালে, কৈছে একো দিয়া নাই। পিছত মই ছাৰৰ ওচৰত গ'লোঁ, ছাৰৰ ওচৰত যাই পেলাই মই ছাৰক ক'লোঁ যে ছাৰে ক'লে যে চেলাইন এটা লিখি দিলে, সৰু চেলাইন এটা টেষ্ট ধৰা, ব্লাড কম আছে বুলি ক'লে। তাৰপিছত মই ব্লাড চেলাইনটো লগাই পেলাই থৈ পেলাই 2 আঙুলমান গেছি আৰু চেলাইনটো। তাৰপিছতে মোক ক'লে যে তই ঘৰত যা, চলিটা টিউশ্যন আছে, স্কুলৰ পৰা আহি পাব, ভাত দিব লাগিব। মই ঘৰত গুচি আহিলোঁ, আহি পেলাই চলিটা ভাত দি পেলাই টিউশ্যনত বহি থৈ পেলাই মই ঘূৰি ৰিটাৰ্ণ গুচি গৈছোঁ। বেছি টাইম ৰখা নাই, যাই পেলাই চাওঁ যেতিয়া মানে নাই। মই বাইদেউটোক সুধিলোঁ যে মেছেজ ক'ত গৈছে, কৈছে চেলাইন খাই গুচি গৈছে, নিজে ওলাই গুচি গৈছে। তে মই ভাবিলোঁ ক'ৰবাত মাইকৰ ঘৰতে গৈছে পায়, ক'ৰবাত আলহী ঘৰত গৈছে পায়, সেইকাৰণে বিচাৰি খুচৰি গোটেইখিনি চালোঁ। মই ৰঙিয়াত চালোঁ, খুৰীহঁতৰ ঘৰ চালোঁ, গোটেই চালোঁ। চাই পেলাই নাপালে ৰাতি মই থানাত এখন এফআইআৰ হেৰি কৰিলোঁ। থানাত এফআইআৰ দাখিল কৰাৰ পিছত মই ঘূৰি তাৰমানে ৰাতিও বিচাৰিলোঁ, এতিয়া পুৱা বিচাৰিলোঁ। এতিয়া ঘূৰি তাৰমানে মই আপোনালোকৰ মিডিয়াৰ সহায় লৈছোঁ। মই এতিয়া তাৰমানে মই ক'তো পোৱা নাই, বিচাৰি পেলাই নাপাই পিনে তাই য'তেই নাথাকে। সৰু সৰু ল'ৰা ছোৱালী আছে 4টা, কিন্তু সিহঁতে মুখুতি চাই পেলাই চিল্টাই আহে, কুটি পেলাই আহিব লাগে। ক'ৰবাত বিপদত পৰি আছে তেতিয়ালৈ ক'লি হ'ল, আমি যাই পেলাই লৈ আহিম। মোৰ এতিয়াতো ৰাখিব চলি এতিয়া মোৰ হেৰি নাই, মইতো কাম কৰিব যাব লাগিব, হাজিৰা কৰি খাবই লাগিব। মোৰ তাত বেলেগ এনেকুৱা হেৰি নাই। গতিকে বিশেষ মোৰ এটা হেৰি নাই, কম নহয় ক'ৰবাত যদি গম পায় তেতিয়াহ'লে আমাক সেইটো জনাই দিলোঁ হ'ল। আৰু মোৰ অলপ পইচা আছিল, পইচাখিনি গোটাই লৈ গৈছে। 1 টকা মই ঘৰ বনোৱাৰ কাৰণে পইচা থৈছিলোঁ, 50,000 টকা আছিল, সেইটো গোটাই লৈ গৈছে। 1 টকা থৈ যোৱা বাকচ গোটাই খালি যাৰ ভোটাৰ ID, পান কাৰ্ড, বেংক পাছবুক গোটাই লৈ গৈছে, সেইবিলাক আকৌ থৈ যোৱা নাই। মই চাইছোঁ, চেক কৰি পেলাই আকৌ চব থৈ লৈ গৈছে। 10 বছৰ, 8 বছৰ, আপোনাৰ 6 বছৰ আৰু 5 বছৰ এৰি থৈ গৈছে। এতিয়া কি ক'ম আৰু, ল'ৰা ছোৱালীটো কান্দি আছে, ভাত পানীটো বান্ধি দিছে, এৰি দিছে, খালি এটা মায়েকক লাগে। মই কোৰবা নিদিম, মই বিচাৰি আছোঁ, মই পোৱা নাই। মই বহুত কোচিছ কৰি আছোঁ, মই পোৱা নাই। মই লাষ্ট আপোনালোকৰ মিডিয়া সহায় লৈছোঁ, এতিয়া মিডিয়া যি কৰে আৰু। নিজ কাউৰবাহাৰ গাঁৱৰ মানুহ, কিন্তু এই ঘৰখনৰ মহম্মদ আলীৰ ফেমিলি ফৰ্জিনা বেগম, তাই তাৰমানে আচলতে যোৱাকালি 11টা বজাত মেডিকেলত গৈছিলে, বেমাৰ হোৱা বুলি কৈ পেলাই 11টা বজাত মেডিকেল গ'লে। কিন্তু আমি নাজানো, আমি দেখা পাইছোঁ যে 11টা বজাত মেডিকেল যোৱাটো দেখা পাইছোঁ। তাইৰ ল'ৰা ছোৱালী 4জন আছে। 11টা বজাত যেতিয়া মেডিকেল যায়, 1টা বজাত আমি শুনিব পাইছোঁ, মহম্মদৰ মুখেদি শুনিব পাইছোঁ যে তেওঁ 1টা বজাত মেডিকেলতে আছিলে, চেলাইন ফিটিং কৰিছিলে ডক্টৰে। চেলাইন দিয়ক সেই ঘৰ আধা যোৱাৰ পিছতে তেওঁক ক'লে যে তেওঁ বোলে ফৰ্জিনা তাতে পইচা খুজিলে, 100 টকা পইচা খুজিলে, ৰঙিয়াত যাম বুলি ক'লে। ফৰ্জিনাই আকৌ 500 টকা ওলাই দিলে। ওলাই দিওঁতে তেখেতে আৰু মহম্মদে আৰু ভালে পালে, 500 টকা লৈ পেলাই ৰঙিয়াত গুচি গ'ল। চেলাইন আধা আছেই, খুলি পেলাই গুচি গ'ল। এতিয়া ক'ত গুচি গ'ল, আৰু লগত পেচেণ্ট আছিলে, গাঁৱৰে পেচেণ্ট আছিল, পেচেণ্টজন বিচাৰিলে, বিচাৰাৰ পিছত নাই এনেকুৱা নোহোৱা হৈ গ'ল। যিহেতু যোৱাকালিৰ পৰা নোহোৱা হৈছে, আপোনালোকৰ মিডিয়াৰ যোগেদি য'তে নাথাকক কিয় আহিলে নিশ্চয় আমি ভাল পাম। আৰু এই ল'ৰা ছোৱালী 4জনী থৈ গৈছে, আমি ভাল পাম। এই ল'ৰা ছোৱালীৰ মুখত দেখি চাই, তাই যদি ক'ৰবাত গৈছে, কাৰোবাৰ লগত বেলেগৰ লগত গৈছে যদিও আহিব লাগে। এই ল'ৰা ছোৱালী 4জন ল'ৰা ছোৱালী আছে, আৰু যদি কিবা বিপদত পৰি আছে বা ক'ৰবাত যাই পেলাই বিপদত পৰি আছে, এই মিডিয়াৰ যোগেদি তেখেতসকলে বা তাই যদি চাই পেলাই আহে বা বিপদত পৰাৰ সত্ত্বে যদি আমাক জনায়, নিশ্চয় আমি হেল্প কৰিম বা সহায় কৰি পেলাই আপোনালোকৰ জৰিয়তে দি আমি লৈ আহিম বুলি আশা ৰাখিছোঁ। কালি আমি স্কুলৰ পৰা আহোঁতে তাৰপিছত মেডিকেললৈ যাইছোঁ, তাৰপিছত আব্বাই আজি, তাৰপিছত আজি আম্মাই গেছি, আবার আনাই আম্মা নাই আম্মাই এতিয়া লাগে। আৰু আৰু বাবু আছে।
ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।